নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি মই আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেন্সি। সম্পূৰ্ণ ভিডিঅ'টো চাওক যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পায়। সম্পূৰ্ণ কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ জুন মাহৰ যোনবোৰ ভেকেন্সি আছে সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেন্সি, আপাৰ আছাম, লৱাৰ আছাম, মিডিল আছাম, গোটেইবোৰ ডিষ্ট্ৰিক্টৰ ভেকেন্সি আছে। তাহলে সম্পূৰ্ণ ভিডিঅ'টো চাওক যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পায়। আৰু এনেদৰে বহুত ভেকেন্সি আহিয়ে থাকে। ফাইনেন্স কোম্পানী, শ্ৰীৰাম ফাইনেন্স, ৰিচেণ্টলি জব মেলা হৈ গ'ল। আজি বহুত শ্বৰ্ট লিষ্টেড হৈছে আমাৰ কেণ্ডিডেট আমাৰ চেনেলৰ পৰা। প্ৰায় আপোনালোকৰ 12-13জন চিলেক্ট হৈছে। গ্ৰুপত মই ৰিজাল্টটো দি দিছোঁ, চাই ল'ব পাৰিব কোনে কোনে চিলেক্ট হৈছে। প্ৰাইভেট বেংক জব, তাৰপিছত বহুত ভেকেন্সি আহি থাকে। সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ যোনখিনি আপডেট থাকে সেইখিনি ৰেগুলাৰ পাই থাকে। আৰু অসমৰ চাকৰি খবৰ জুন মাহৰ আৰু 10 পাছ, 12 পাছ, BA, ITI, BCom পাছ, কোকৰাঝাৰ, বঙাইগাঁও, ৰঙিয়া, গোসাইগাঁও, তাৰপিছত বৰপেটা, গুৱাহাটী, শিৱসাগৰ, নগাঁও, যোৰহাট, শিলচৰ ভালেকেইটা ভেকেন্সি আছে। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেন্সি এইটো চেনেলত পাব্লিছ কৰা নহয়। প্ৰথম ভেকেন্সি লৈ যাম। প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে মিডলেণ্ড মাইক্ৰ' ফাইনেন্স লিমিটেড, ফিল্ড অফিচাৰ ভেকেন্সি, কোকৰাঝাৰ, বঙাইগাঁও আৰু গোসাইগাঁও। 12,000 পাৰ মান্থ পাব, ফ্ৰেছ আছে আৰু নেগচিয়েবল পাব যদি এক্সপিৰিয়েঞ্চ কেণ্ডিডেট হয়। এইটো কাৰণে কাষ্টমাৰক একুইজিশ্যন কৰিব লাগিব, ৰিলেশ্যনশ্বিপ মেনেজমেণ্ট, লগতে গ্ৰুপ লোন ফৰ্মেশ্যন, মনিটৰিং গোটেইখিনি চাব লাগিব। আৰু গুড কমিউনিকেশ্যন স্কিল, ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ বথ কেন এপ্লাই। কোৱালিফিকেশ্যন আপোনালোকৰ 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে এপ্লাই কৰিব পাৰিব। মেইল আইডি তলত দিয়া হৈছে। 14 জুনৰ ভিতৰত এপ্লাই কৰক যদি ইণ্টাৰেষ্ট আৰু এলিজিবল হয়। ভেকেন্সি অপন নৰ্থ ইষ্টৰ পৰা আহিছে। সেলছ কোঅৰ্ডিনেটৰ ভেকেন্সি, প্ৰেফাৰেঞ্চ দিব যদি মেল কেণ্ডিডেট হয় গুৱাহাটী লোকেশ্যনৰ কাৰণে। এক্সপিৰিয়েঞ্চ মিনিমাম 1 year এটা লাগিব চিমিলাৰ ৰোলত কাম কৰা। আৰু কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেশ্যন, চেলাৰী এজ পাৰ কোম্পানী ষ্টেণ্ডাৰ্ড। ৰেছপনচিবল যেনেকুৱা জেনেৰেট কৰিব লাগিব চেলছ ৰিপৰ্ট আৰু ছাপৰ্ট কৰিব লাগিব ফিল্ড টিম উইথ ৰিয়েল টাইম ডাটা। ৰিকুৱাৰমেণ্ট আছে যেনেকুৱা বেছিক যোনখিনি কাম থাকে সেইখিনি কৰিব লাগিব, লগতে এক্সেলৰ নলেজ হ'ব লাগিব, লগতে গুড প্ৰব্লেম ছলভিং স্কিল, প্ৰএক্টিভ এটিটিউড হ'ব লাগিব। চ' পঢ়ি ল'ব পাৰে। কুইক লাৰ্ণিং এবিলিটি আৰু এক্সিলেণ্ট কমিউনিকেশ্যন আৰু কোঅৰ্ডিনেশ্যন থকা কেণ্ডিডেট বিচৰা হৈছে। মেইল আইডি দিয়া হৈ আছে। 13 জুনৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইণ্টাৰেষ্ট আৰু এলিজিবল হয়। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব। ভেকেন্সি ৰলিক আইচক্ৰীম কোম্পানীৰ তৰফৰ ভেকেন্সি, অপাৰেটৰ ইউটিলিটি, তাৰপিছত প্ৰডাকশ্যন অপাৰেটৰ, ৱেল্ডাৰ, মেইনটেনেন্স ফিটাৰ আৰু ইলেক্ট্ৰিকেল ফিটাৰ। এইকেইটাৰ কাৰণে আপোনালোকৰ ITI বা যোনখিনি কনচাৰ্ণ ছাবজেক্ট বা কৰ্চ থাকে সেইখিনি কৰা হ'লে হ'ল। লোকেশ্যন গুৱাহাটী। আপকামিং গ্ৰীণফিল্ড আইচক্ৰীম প্লেণ্ট এট ৰামপুৰ, গুৱাহাটী। আজি আৰু কালি আছে, যিহেতু আজি ইণ্টাৰভিউ আছে সেইটো কাৰণে আমাৰ গ্ৰুপত যোৱাকালি দিছিলোঁ। হোৱাটছএপ গ্ৰুপ হওক বা টেলিগ্ৰাম গ্ৰুপ হওক, চ' গ্ৰুপবোৰ জইন কৰি থাকক। ৰেজিষ্ট্ৰেশ্যনৰ লিংকবোৰ আছে। 9টাৰ পৰা 11টা বজালৈ হ'ব। সুপ্ৰিম টাৱাৰ, 3rd ফ্ল'ৰ, ব্লক D, খ্ৰীষ্টান বস্তি, GS ৰোড, গুৱাহাটী। 3 কপি আপোনালোকৰ CV বা ৰিজিউমিখন লৈ যাব ইণ্টাৰভিউত আৰু ইণ্টাৰভিউটো এটেণ্ড কৰিব পাৰে। তাৰ আগতে ইণ্টাৰভিউ যোৱাৰ আগতে আপোনালোকৰ নিজৰ ৰিজিউমিখন মেইল কৰি দিব, তাৰপিছত ইণ্টাৰভিউটো এটেণ্ড কৰি ল'লে হ'ল। আজিও আছে, কালিও আছে, আপোনালোকৰ সুবিধা মতে গ'লে হ'ল। ভেকেন্সি ইউনিয়ন বেংক অফ ইণ্ডিয়া ছাৰ্ভিচ লিমিটেড, মৰ্টগেজৰ কাৰণে ভেকেন্সি, ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ, ৰঙিয়া, বৰপেটা, বঙাইগাঁও, গুৱাহাটীৰ ভেকেন্সি। এইটোৰ কাৰণে এক্সপিৰিয়েঞ্চ হ'লে হ'ল। হোম লোন বা লোন এগেইনষ্ট প্ৰপাৰ্টি মৰ্টগেজ, তেতিয়াহে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। এতিয়া কুৱেশ্যন হ'ল আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব। এইটো চাকৰিৰ কাৰণে জেনেৰেলি আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব। যাৰ গ্ৰেজুৱেশ্যন আছে আৰামছে এপ্লাই কৰিব পাৰিব। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু এইকেইটা 4টা লোকেশ্যনত কোনটো লোকেশ্যনত চাকৰিটো কৰিব খোজে সেইটো যাতে মেনশ্যন কৰি দিব, একদমেই নাপাহৰে। আৰু মেইল আইডি দিয়া আছে। 14 জুনৰ ভিতৰত এপ্লাই কৰিব পাৰে। ভেকেন্সি গুৱাহাটী মেট্ৰ' হস্পিটেলৰ ভেকেন্সি, হাউচকিপিং ষ্টাফৰ ভেকেন্সি 10 পাছ হ'লে হ'ল। ফ্ৰেছাৰ্ছ বা এক্সপিৰিয়েঞ্চ হ'লে পাৰিব এপ্লাই কৰি দিব। প্ৰেফাৰেঞ্চ দিয়া হ'ব যদি ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ আছে। থাকাটো ফ্ৰী দিয়া হ'ব যদি চিলেক্ট হয় পিছলৈ। মেইল আইডি দিয়া হৈ আছে আপোনালোকৰ সুবিধামতে এপ্লাই কৰক 13 জুনৰ ভিতৰত। আৰু কোনোবাই যদি ইণ্টাৰেষ্টেড হয় ফোন নম্বৰটো লাগে। ফোন নম্বৰটো ক'ত পাব মই জনাই দি আছোঁ। ফোন নম্বৰটো আমাৰ পাব হোৱাটছএপ গ্ৰুপত। যোৱাকালি মই এইখনৰ
অৰিজিনেল কপিটো দি দিছোঁ, সেইটো কাৰণে অৰিজিনেল কপিটো যদি লাগে হোৱাটছএপ গ্ৰুপটো জইন কৰি থ'ব, ডিছক্ৰিপশ্যনৰ লিংকবোৰ আছে, তাত আপোনালোকৰ ফোন নাম্বাৰটো পাব, ফোন কৰি সুধি ল'ব পাৰে। 13 জুনৰ ভিতৰত এপ্লাই কৰক। আৰু এইটোৱে নহয়, বহুত জব দিয়া হয় যোনটোত ফোন নম্বৰো থাকে, চ' সেনেদৰে এপ্লাই কৰিব পাৰিব। নে ভেকেঞ্চি হায়েষ্ট ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ ভেকেঞ্চি, হস্পিটেল টেলিকলিং ফিমেলৰ কাৰণে প্ৰেফাৰেঞ্চ দিয়া হ'ব। লালগণেশ গুৱাহাটীৰ কাৰণে মিনিমাম 2 বছৰ এটা এক্সপিৰিয়েঞ্চ লাগিব, হস্পিটেল বা হেল্থ কেয়াৰ এক্সপিৰিয়েঞ্চ, আৰু এবিলিটি টু মেনেজ 200+ কল ডেইলি এফিচিয়েণ্টলি, এক্সেল নলেজ আৰু ৰিপৰ্টিং স্কিল, লগতে প্ৰফিচিয়েঞ্চি হ'লে হ'ল ইংলিছ, হিন্দী আৰু এছামিছ, লগতে বেছিক নলেজ হ'লে হ'ল মেডিকেল টাৰ্মছ আৰু হস্পিটেল প্ৰচেছেছ, এবিলিটি টু হেণ্ডেল এমাৰ্জেঞ্চি আৰু প্ৰায়ৰিটি কল ৰেছপঞ্চিবিলিটি। চ' চাই ল'ব পাৰে। মেইল আই ডি দিয়া হৈ আছে 13 জুনৰ ভিতৰত। নে ভেকেঞ্চি কেয়াৰ হেল্থ ইঞ্চুৰেঞ্চ বেন কিউৰেঞ্চৰ পৰা ভেকেঞ্চি, ট্ৰেইনী আৰু ৰিলেশ্যনশ্বিপ অফিচাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ ভেকেঞ্চি, গুৱাহাটী আৰু শিলচৰৰ ভেকেঞ্চি। সেইটো কাৰণে মেনেজ কৰিব লাগিব ব্ৰাঞ্চ বেংক ৰিলেশ্যন, লগতে কোঅৰ্ডিনেট কৰিব লাগিব বা কলাবৰেট কৰিব লাগিব বেংকিং পাৰ্টনাৰৰ সৈতে, আৰু প্ৰমোট কৰিব লাগিব হেল্থ ইঞ্চুৰেঞ্চ প্ৰডাক্ট টু কাষ্টমাৰ। চ' মেইল আই ডি দিয়া হৈ আছে। আপোনালোকৰ যদি গ্ৰেজুৱেশ্যন হয় আছে তেতিয়াহ'লে এপ্লাই কৰক। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দিব নাপাৰিব। আৰু লাষ্ট ডেট আবেদন কৰিবলৈ 14 জুন। চ' 14 জুনৰ ভিতৰত এপ্লাই কৰক। নে ভেকেঞ্চি ষ্টেট ৰিচাৰ্চ চেণ্টাৰ আছাম, SRC আছাম, কাউন্সিলৰ TI প্ৰজেক্ট অন HIVH নগাঁও ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি। এইটোৰ কাৰণে পষ্ট গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল সাইক'লজি MSW, ছ'চিয়লজি, এন্থ্ৰপলজি আৰু হিউমেন ডেভেলপমেণ্ট নাৰ্ছিং। 16,000+ ট্ৰেভেলিং এলাউঞ্চেছটো বেলেগকৈ দিয়া হ'ব। চ' মেইল আই ডি দিয়া হৈ আছে। 13 জুনৰ ভিতৰত এপ্লাই কৰক। ফোন নম্বৰটো তলত দিয়া হৈ আছে। নে ভেকেঞ্চি ব্লু ডাৰ্টৰ পৰা আহিছে অপাৰেশ্যনছ এক্সিকিউটিভ, যোৰহাট আৰু শ্বিলঙৰ। যোৰহাটৰ কাৰণে 5 লাখ পাৰ এনাম আৰু শিলচৰৰ কাৰণে 4 লাখ পাৰ এনাম দৰমহা হ'ব। লাষ্ট মাইল ডেলিভাৰী অপাৰেশ্যনখিনি চাব লাগিব, লগতে ৰুট প্লেনিং আৰু অপ্টিমাইজেশ্যন, লগতে টিম ছুপাৰভাইজন এইবোৰ চাব লাগিব। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগিব। চ' যাৰ গ্ৰেজুৱেশ্যন আছে এপ্লাই কৰক। ফোন নম্বৰ দিয়া নাই, মেইল আই ডি দিয়া হৈ আছে। 14 জুনৰ ভিতৰত এপ্লাই কৰক। নে ভেকেঞ্চি অকলেণ্ড ইংলিছ হাইস্কুলৰ ভেকেঞ্চি, মেথছ টিচাৰ ক্লাছ 7 to ক্লাছ 10 পঢ়াব লাগিব, আৰু ছায়েন্স টিচাৰৰ ভেকেঞ্চি PCB ক্লাছ 7 to ক্লাছ 10 পঢ়াব লাগিব। MSc আৰু BSc কোৱালিফিকেশ্যন বিচৰা হৈছে। লোকেশ্যন কুমাৰপাৰা, পাঁচালী, গুৱাহাটী 9, আৰু ফোন নম্বৰ দিয়া হৈ আছে। 12 জুনৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চিলৈ যাম। নে ভেকেঞ্চি চুকাফা মাল্টি স্পেচিয়েলিটি হস্পিটেল ONGC ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এইটো আপোনালোকৰ হস্পিটেলখন আছে। ষ্টাফ নাৰ্ছ আৰু নাৰ্ছিং এছিষ্টেণ্টৰ ভেকেঞ্চি, ষ্টাফ নাৰ্ছ আৰু নাৰ্ছিং এছিষ্টেণ্টৰ ভেকেঞ্চি শিৱসাগৰৰ পৰা ভেকেঞ্চি। ষ্টাফ নাৰ্ছৰ কাৰণে GNM উইথ 1 year এক্সপিৰিয়েঞ্চ ইন কেট লেব মেণ্ডেটৰী, আৰু নাৰ্ছিং এছিষ্টেণ্টৰ কাৰণে ANM উইথ 6 years এক্সপিৰিয়েঞ্চ ইন কেট লেব মেণ্ডেটৰী। আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ হিচাপে দৰমহাটো দিয়া হ'ব। মেইল আই ডি দিয়া হৈ আছে। 18 জুনৰ ভিতৰত এপ্লাই কৰক। নে ভেকেঞ্চি ৰাজছ ষ্টাফা আৰু পৰা ভেকেঞ্চি কোম্পানীৰ পৰা। এডমিন এক্সিকিউটিভ মেলৰ কাৰণে হয়, গুৱাহাটী লোকেশ্যনৰ কাৰণে 12,000 পাৰ মান্থ পাব। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন। আপোনাৰ সুবিধা মতে এপ্লাই কৰক। মেইল আই ডি দিয়া হৈ আছে। 14 জুনৰ ভিতৰত এপ্লাই কৰক। নে ভেকেঞ্চি এম্পায়াৰ ডেভেলপাৰৰ ভেকেঞ্চি, চেলছ অফিচাৰ আৰু একাউণ্টেণ্ট। চেলছ অফিচাৰৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লে হ'ল, আৰু একাউণ্টেণ্টৰ কাৰণে মই কম সদায় BCom বা MCom পাছ, লোকেশ্যন গুৱাহাটী আছাম। চ' এপ্লাই কৰিব পাৰে। মেইল আই ডি দিয়া হৈ আছে। 14 জুনৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়। চ' ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ যদি ভিডিঅ' চাই ভাল লাগে লাইক এটা কৰক, আৰু আগলৈ কি ভেকেঞ্চি বিচাৰিছে, কোনটো লোকেশ্যনৰ ভেকেঞ্চি বিচাৰিছে কমেণ্ট কৰক। আমাৰ হোৱাটছএপ গ্ৰুপ আছে, টেলিগ্ৰাম গ্ৰুপ আছে, ইনষ্টাগ্ৰাম পেজ জইন কৰিব নাপাৰিব, তাতে ভাল আপডেটবোৰ দি থকা হয়। এবাৰ গ্ৰুপটো জইন কৰিলে নিশ্চয় বস্তুবোৰ দেখা পাব, আৰু আপোনাৰ সুবিধা মতে এপ্লাই কৰিব পাৰিব। চ' আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেল।